দাদা বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীসকলক লৈ আহিছোঁ দুটাকৈ বিশেষ সুখবৰ। সেয়েহে ভিডিঅ'টো সম্পূৰ্ণ চাব। আপোনালোকে জানে যে মাননীয় মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বন্ধ ঘোষণা কৰিছে আৰু বিভিন্ন শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়সমূহ বন্ধ দিছে। কেৱল মাত্ৰ কামৰূপ মহানগৰত বিভিন্ন শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়সমূহ বন্ধ ৰখা হৈছে আৰু আন জেগাত চৰকাৰী কাৰ্যালয়সমূহ খোলা দিয়া হৈছে, কিন্তু শিক্ষানুষ্ঠান বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে। আন এক বিশেষ খবৰ হ'ল এয়া চাব। ইয়াতে আপোনালোকে দেখিছে যে YT মেছেজ আৰু আহিছে ফাইনেন্স আছাম দিছপুৰ। ইয়াতে আপোনালোকে দেখিছে যে 23 ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ পৰা নিত্যচাৰী কৰ্মচাৰীসকলৰ দৰমহাসমূহ আজিৰ পৰাহে দিয়া হ'ব আৰু দুৰ্গা পূজাৰ বাবেহে এই দৰমহাসমূহ আগতীয়াকৈ দিয়া হ'ল আৰু যাৰ ফলত বহুতো কৰ্মচাৰীসকলে উপকৃত হ'ল। তো এইখিনি আছিল ভিডিঅ'টো। সেয়েহে কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।